আজি মই মিডিয়াৰ পৰা এটা ফ্ৰেছ কাগজ এখন পালোঁ উইথ চাম পিকচাৰ্ছ য'ত ইট ইজ এলেজ ডেট দেয়াৰ ৱাজ এ ফিজিকেল এছল্ট এজন ডাক্তৰ অভিষেক মহাজন তেখেত পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ONG হলৰ ডিপাৰ্টমেণ্টৰ আমি ইমিডিয়েটলি যেতিয়া আমি এইটো আমাৰ চকুত পৰিছে আমি এটা ইনকুৱাৰী দিছোঁ if the inquiry comes positive এনেকুৱা কাম কৰিছে প্ৰিন্সিপাল আৰু মই কথা পাতিছোঁ will expel him as per the disciplinary action taken by the committee for a minimum period of 1 year. Inquiry চলি আছে 24 ঘণ্টাৰ ভিতৰত আপোনালোকে গধূলিৰ ভিতৰত গম পাই যাব আমি কি ধৰণৰ একশ্যন লৈছোঁ মানে এদিনৰ ভিতৰতে আপোনালোকে গোটেই একশ্যন ল'ব 24 ঘণ্টা আজিৰ ভিতৰতে এইটোতো যদি এনেকুৱা ঘটনা হৈছেতো বিৰাট ভুল হৈছে আমাৰ বাকী ডক্টৰ HOD গাইনী ডক্টৰ BP দাস আৰু চিনিয়ৰ ডক্টৰ্ছে বাকী পেচেণ্টকো বুজাইছে অবভিয়াছলি দেৰ আৰ চাৰ্টেন এছপেক্টছ কিহৰ কাৰণে হ'ল কি হ'ল সেই গোটেইখিনি আমি গম পালেহে আমি গোটেইখিনি কমেণ্ট কৰিব পাৰিম আৰু সেইকাৰণে এনকুৱাৰীটো হোৱাৰ পিছত উইল ডিচাইড অভিষেকে কিমান দিনৰ পৰা এইটো আপোনাৰ যেটো এটা থাৰ্ড ইয়াৰ PG হয় থাৰ্ড ইয়াৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এটা PG নেকি ডক্টৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা